বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে 8 মে 2026 তাৰিখে CBSEৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে আৰু এই জাননীখনত CTET কেতিয়াকৈ অনুষ্ঠিত হ'ব এই সন্দৰ্ভত তেওঁলোকে নিৰ্দিষ্ট ডেট প্ৰকাশ কৰিছে আৰু এই জাননীখনত সেয়েহে উল্লেখ কৰিছে যে The Central Board of Secondary Education will conduct the 22nd edition of Central Teacher Eligibility Test CTET on 6th September 2026 Sunday, Paper 1 and Paper 2. The online application process will start from 11/5/2026. অৰ্থাৎ আজিৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু পৰীক্ষা অনুষ্ঠিত হ'ব এই বৰ্ষৰ 6 ছেপ্টেম্বৰ তাৰিখে। দেওবাৰ পৰিছে সেইদিনা আৰু দুয়োখন পেপাৰৰ বাবে অনুষ্ঠিত হ'ব। আৰু লাষ্ট ডেটটো দিছে দ্য লাষ্ট ডেট ফৰ ছাবমিটিং দ্য অনলাইন এপ্লিকেশ্যন ইজ 10/6/2026 অৰ্থাৎ 10 জুন তাৰিখে আপোনালোকে 11:59 PM লৈকে অনলাইন এপ্লাই কৰিব লাগিব। দ্য টেষ্ট উইল বি কণ্ডাক্টেড ইন 27 লেংগুৱেজেছ ইন 132 cities অল অভাৰ দ্য কাউণ্ট্ৰি আৰু 27টা লেংগুৱেজত 132খন চহৰত এই পৰীক্ষা গোটেই ভাৰতবৰ্ষৰ ভিতৰত অনুষ্ঠিত হ'ব। আৰু দৰকাৰী ইনফৰমেশ্যন বা ডেটসমূহ ইয়াত দিয়া হৈছে আৰু আজিৰ পৰা যিহেতু 11/5/2026 তাৰিখৰ পৰা অনলাইন এপ্লাই হ'ব আৰু লাষ্ট ডেট হৈছে 10 জুন তাৰিখ আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ ফি থ্ৰু ডেবিট ক্ৰেডিট কাৰ্ড নেট বেংকিং সেইটো হৈছে 10/6/2026 অৰ্থাৎ যিদিনাখন আপোনালোকৰ লাষ্ট ডেট সেইদিনাই আপোনালোকে সেইদিনাৰ ভিতৰতে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। অনলাইন কাৰেকশ্যন ইফ এনি ইন দ্য পাৰ্টিকুলাৰ্ছ আপলোডেড বাই দ্য কেণ্ডিডেট সেইটো আপোনালোকে 15/6 অৰ্থাৎ 5 দিনৰ পৰা 15/6/2026 to 18/6/2026 15 তাৰিখৰ পৰা 18 তাৰিখৰ ভিতৰত আপোনালোকে কাৰেকশ্যন কৰিব লাগিব। আৰু এটা ইয়াত উল্লেখযোগ্য কথা জনাইছে যে ন' কাৰেকশ্যন শ্বেল বি এলাউড আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চেছ আফটাৰ দিছ ডেট। এই ডেটটোৰ পিছৰ পৰা কিন্তু আপোনালোকে কেতিয়াও শুধৰণি কৰিব নোৱাৰে যদিও বা কিবা আপোনালোকৰ ভুল হয়। আৰু এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব যিদিনাখন আপোনালোকৰ পৰীক্ষা থাকে তাৰ দুদিনৰ আগত আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু পৰীক্ষা হ'ব 6 তাৰিখে আৰু ডিক্লেৰেশ্যন অফ ৰিজাল্টটো অক্টোবৰৰ লাষ্টৰ ফালে দিয়া হ'ব। আৰু এইখিনিয়ে ইয়াত উল্লেখ কৰিছে ইন কেছ দ্য নাম্বাৰ অফ কেণ্ডিডেট ইনক্ৰিজেছ দ্য এক্সামিনেশ্যন মে অলছ' বি কণ্ডাক্টেড অন 5 ছেপ্টেম্বৰ 2026 যদিহে কেণ্ডিডেটৰ সংখ্যা বাঢ়ি যায় বা এপ্লাই কৰাৰ সংখ্যা বাঢ়ি যায় তেনেহ'লে শনিবাৰ দিনটোতো অৰ্থাৎ 5 ছেপ্টেম্বৰ 6 ছেপ্টেম্বৰ শনিদেও দুয়োটা দিনতে অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকে অনলাইন ক'ত কৰিব পাৰিব সেই ৱেবছাইটৰ লিংক আমি আমাৰ ডেছক্ৰিপশ্যনত দি দিম, তাত আপোনালোকে ক্লিক কৰি অনলাইন এপ্লাই কৰিব পাৰিব যিহেতু আজিৰ পৰা ছাইটসমূহ খুলি দিয়া হৈছে। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবৰ বাবে যিসকলে আমাৰ চেনেল ফাৰ্ষ্ট ভিজিট কৰিছে ৰিয়েল ফেক্টছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।